জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ ব্যৱসায়ীৰ পৰা ঘুষ লোৱাৰ অভিযোগত গোলাঘাটত বন বিষয়া শ্বৰিফুল ৰহমানক গ্ৰেপ্তাৰ বনাঞ্চলিক বিষয়া লক্ষেশ্বৰ দাসৰ বিৰুদ্ধেও অভিযোগৰ তৰ্জনী গোলাঘাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনপালক শ্বৰিফুল ৰহমানে ব্যৱসায়ীৰ পৰা উৎকোচ দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে আজি তেওঁক গ্ৰেপ্তাৰ কৰিছে আৰু এই সন্দৰ্ভত শিল বালিৰ ব্যৱসায়ীয়ে গোলাঘাট আৰক্ষী থানাত বন বিষয়াজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীয়ে আৰক্ষীৰ থানাত ঘুষ লোৱাৰ সন্দৰ্ভত নিজৰ সাক্ষ্য প্ৰদান কৰাৰ উপৰিও ব্যৱসায়ীসকলে গুগল পে ব্যৱহাৰ কৰি দিয়া পইচাৰ হিচাপ ইতিমধ্যে গোলাঘাট আৰক্ষীৰ হাতত পৰিছে আৰু অন্যহাতে গোলাঘাটৰ বনাঞ্চলিক বিষয়া লক্ষেশ্বৰ দাসৰ সেউজ সংকেততে শ্বৰিফুল ৰহমানে নিৰ্বিবাদে ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল বুলিও অভিযোগ উঠিছে আৰু এই সন্দৰ্ভত কুমদাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্বৰিফুল ৰহমানৰ বিৰুদ্ধে পূৰ্বতেও এনে অভিযোগ পোৱা হৈছে বুলি মন্তব্য কৰে সেই এজন বন বিভাগৰ লোক আমাৰ বিট অফিচাৰ নে কিবা নাজানো শ্বৰিফুল নে চাইফুল হুছেইন ৰহমান তেখেতৰ কথা আগতেও শুনিছিল যে তেখেতে গুগল পে'ত পইচা লয় কিবা গাড়ী ধৰিলে বা কোনোবাই বালি টানিলে আৰু আমাৰ মানে যিখিনি থলুৱা ব্যৱসায়ী আছে সৰু সুৰা খুব মানে অত্যাচাৰ কৰি আহিছিলে 20,000 10,000 5,000 সেইখিনি ময়ো দেখিছোঁ আগতে তো আমি বস্তুটো ইনভেষ্টিগেশ্যনৰ কাৰণে SP মহোদয়লৈ পঠাইছিলোঁ আমাৰ কামাখ্যা তাচাও আছিল ময়ো আছিলোঁ এদিন গোটেই এই বস্তুবিলাকত জড়িত থকা লোকসকল গৈছিলে তেতিয়া তেখেতসকলে দেখুৱাইছিল গুগল পে' সেইটোতো দেখ প্ৰমাণ হৈ আছে আজি তেখেতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজি কালি ইনভেষ্টিগেশ্যন চলি আছে কাৰবাৰ হৈ তেখেতে পইচা পাতি তোলে নে নিজৰ কাৰণে সেইটো আৰক্ষীৰ হেৰিত তোলা কৰিব তেখেতৰ যদি কৈ আহিব দেখিব পাৰে যে তাৰ একাউণ্টত পইচা সোমাই তেখেতে কাৰোবাক দিয়ে তেনেকুৱাও হ'ব পাৰে সেইটো ইনভেষ্টিগেশ্যনত ওলাই কৰিব নিশ্চয়কৈ আহিব গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ দাই অসম এইটো আমি এতিয়ালৈকে একো গম পোৱা নাই নাই মই খবৰ ল'ব আহিছোঁ তেখেতক কিহৰ কাৰণে লৈ নহয় তেখেতক পুলিচে মাতা বুলি শুনা পাইছোঁ তেখেতে আহিছে আমাৰ শ্বৰিফুল ৰহমান বুলি এজন আছিলে তেখেত ফৰেষ্টাৰ হয় কিহৰ কাৰণে আনিছে বা কি একো গম পোৱা নাই মই তাকে খবৰ ল'বলৈ আহিছিলোঁ এতিয়া মানে তেওঁ থানাতে আছে ক'ত আছে সেইটোও মই গম পোৱা নাই মই লগ পোৱা নাই তেখেত আপুনি কি হয় কি বুলি গম পায় একো গম পোৱা নাই মই একোৱে গম পোৱা নাই খালি ইয়ালৈ পুলিচে লৈ আহিছে বুলি গম পাইছে তেনেকৈ শুনা পাই পিনে আহিছোঁ লগ পালে নাই তেখেতক নাই লগ পোৱা নাই আপুনি কি হয় মই ৰেঞ্জাৰ হয় আৰক্ষী কিবা জনাইছে নেকি আপুনি আৰু কি নাই আমাৰ লগত কথা পতা নাই কথা পতা নাই হ'ব দিয়ক ৰিপৰ্টাৰ লাইভ অসম